আমাৰ বেনুৰাম বুঢ়াগোহাঁই যুৱ সংঘৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমাৰ এই বহাগ বিহুটোৰ সেয়া ভৰা ওলগ যাচিছোঁ। মানে আজি ৰাতিটো পুৱাৰ পৰা আমি যিটো কাৰ্যসূচী কৰিছোঁ, প্ৰথম কাৰ্যসূচীতে আমি মৰমৰ জুবিনদাৰ শ্ৰদ্ধাৰ আমাৰ জুবিনদাৰ যি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। তাৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পিছতে আমি আৰম্ভ কৰিছোঁ আমাৰ সকলোৱে আদৰৰ সকলোৱে মৰমৰ ৰঙালী বিহুটোৰ যি মুকলি বিহু, সেই মুকলি বিহুৰ উদ্বোধন কৰিছোঁ। আৰু সেই উদ্বোধনৰ পিছতে আমাৰ আজি বিভিন্ন বিহুৱা দলে আহি ইয়াতে সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আৰু সেই প্ৰদৰ্শনৰ যি মানে আমাৰ ৰাইজৰ পৰা যি সঁহাৰি পাইছোঁ সেই প্ৰদৰ্শনত মানে সঁচাকৈ আমি আপ্লুত হৈছোঁ। কাৰণ ইমান ধুনীয়া সহযোগ দিছে আমাৰ ৰাইজে আৰু আমাৰ যি উঠি অহা ডেকা গাভৰুসকলে যি সহযোগ কৰিছে সেই সহযোগত সঁচাই আমি আপ্লুত। হয়, এতিয়া মানে আমি আজি 2 বছৰমান হ'ল আমাৰ যি জেং বিহু, যি উঠি অহা নৱপ্ৰজন্মই যি জেং বিহু আৰম্ভ কৰিছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। কাৰণ ইমান ধুনীয়াভাৱে তেওঁলোকে প্ৰদৰ্শন কৰিছে। মানে এনেদৰে যদি আমি সদায় যদি এনেকুৱাকৈ আগৰণুৱা হৈ যাওঁ, হয়তোবা অসমত আৰু বহুতো কৃষ্টি সংস্কৃতিৰে আৱৰি ধৰিব আৰু এইটো আমি ভৱিষ্যত প্ৰজন্ম বিচাৰোঁ। হয়, আচলতে ডেকা গাভৰুসকলক আপোনালোকে ভিজুৱেলত দেখিছে ইমান সুন্দৰভাৱে সহযোগ কৰিছে আৰু এই ডেকা গাভৰুসকলে যেনেধৰণে সহায় সহযোগ কৰিছে সেইবিলাক দেখি সঁচা আপ্লুত হৈছোঁ। আৰু এনেদৰে যদি সহায় সহযোগ কৰে হয়তোবা আমি ইয়াতকৈ আৰু বেছি সুন্দৰভাৱে সেই বিহুখন পাতিবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ। আৰু আমাৰ যি সংঘ আছে, এই বেনুৰাম বুঢ়াগোহাঁই যুৱ সংঘ আছে, সেই যুৱ সংঘক হয়তোবা ইয়াতকৈ আৰু বেছিকৈ সহায় সহযোগ কৰিব বুলি আমি আমাৰ সংঘৰ তৰফৰ পৰা সকলো ৰাইজলৈ অনুৰোধ জনাইছোঁ।